Hello students, মই খবৰন বৰা আৰু তোমালোকে চাই আছা তোমালোকৰ YouTube চেনেল জ্ঞানম টিউচন। এই চেনেলটোৰ যোগেদি আমি ক্লাস 10 ৰ জেনাৰেল সায়েন্স, ক্লাস 11 আৰু 12 ৰ ফিজিক্স, কেমিষ্ট্ৰি আৰু বায়োলজিৰ ইম্পৰ্টেন্ট টপিক বিলাক ডিসকাস কৰি থাকো। গতিকে যদিহে তুমি ক্লাস 10 ৰ ষ্টুডেন্ট বা ক্লাস 11 বা 12 ৰ সায়েন্সৰ ষ্টুডেন্ট তেতিয়াহলে এতিয়াই চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা এণ্ড কাষত থকা বেল আইকনটো প্ৰেছ কৰা যাতে আমি দিয়া যিকোনো ভিডিও তোমালোকৰ ওচৰত গৈ পায়। So আমি ডিসকাস কৰি আছো ক্লাস 11 ফিজিক্সৰ ইউনিট এণ্ড মেজাৰমেন্ট আৰু তাৰ হ'বলৈ গৈ আছে এটো লেকচাৰ নাম্বাৰ 5 ইয়াতকে আগতে আমি 4টা ক্লাছত অলৰেডি বহুতখিনি বস্তু পঢ়িছো গতিকে যদিহে তোমালোকে আগৰ ক্লাছখিনি চাব খোজা তেতিয়াহলে মই এই ভিডিওটোৰ ডেসক্ৰিপচনত লিংক দি দিম এই যেটো আমাৰ চেপ্টাৰ আছে তাৰ প্লেলিষ্টটো তোমালোকে চাই ল'ব পাৰিবা এই আটাইকেইটা ক্লাছ সিৰিয়ালি ঠিক আছে গতিকে পলম নকৰি আহা আমি আৰম্ভ কৰো আজি এই ক্লাছটো ওকে So আমি আজি আৰম্ভ কৰিম এক্সাম্পল নাম্বাৰ 2.6 ৰ পৰা ইয়াৰ আগলৈকে আমি কন্টিনিউয়াছলি পঢ়ি আহি আছো গোটে টপিক বিলাক হে কাৰণে কৈছো যে প্লেলিষ্টত গৈ তোমালোকে আগৰ ভিডিও কিটা চাব পাৰা দেই তেতিয়া বুজি পোৱাত বেছি সুবিধা হ'ব কোৱেশ্চনটোত আছে সোৱা two clocks are being tested against a standard clock located in national laboratory at 12 noon by the standard clock the reading of the two clocks are this তাৰ মানে ন্যাশনাল ল্যাবৰেটৰীত এটা স্ট্যান্ডাৰ্ড ক্লক আছে যেটো ঘড়ীত কেটা বাজি আছে যেতিয়া 12টা বাজে একদম এক্স্যাক্টলি যেতিয়া 12টা বাজে তেটা বেলেগ দুটা ঘড়ী আছে যত 12টা না বাজে টাইমটো অলপ বেলেগ বেলেগ দেখায় এক নম্বৰ ঘড়ীটোৱে এনেকুৱা টাইম দেখায় দুই নম্বৰৰ ঘড়ীটোৱে এনেকুৱা টাইম দেখায় ঠিক আছে বুজি পালা না এখিনলৈকে কোৱেশ্চনটো যে ন্যাশনাল ল্যাবৰেটৰীত এটা স্ট্যান্ডাৰ্ড ক্লক আছে যত যেতিয়া এক্স্যাক্টলি 12টা বাজে তেতিয়া সেই দুটা ঘড়ীত এটাত এনেকুৱা টাইম দেখায় আৰু এটাত এনেকুৱা টাইম দেখায় টাইম বিলাক ইয়াত 7টা কেলে দেখুৱা হৈছে মানডেৰ পৰা একদম সানডে লৈকে লোৱা হৈছে সোমবাৰৰ পৰা একেবাৰে মানে দেওবাৰলৈকে টাইম বিলাক দেখাইছে বেলেগ বেলেগ ঠিক আছে এতিয়া মই সেই ঘড়ীকেইটা টেষ্ট কৰিছো মানে কি টেষ্ট কৰিছো পিছৰ লাইনটোত গম পাবা if you are doing an experiment that requires precision time interval measurement etu bahut important বস্তু মই এটো এক্সপ্লেইন কৰি আছো এই গুটে টার্মটো দেই which of the two clocks will you prefer এতিয়া তুমি এটা এক্সপেৰিমেন্ট কৰিবা আৰু তুমি টেষ্ট কৰিবা যে 12টা বাজি আছে আৰু এই ঘড়ীকিটাত এনেকুৱা টাইম দেখাই আছে ভুল টাইম দেখাই আছে 12টা বজা নাই এইটোত কিমান ভুল টাইম দেখাইছে এইটোত কিমান ভুল টাইম দেখাইছে তাৰ ওপৰত ভিত্তি কৰি মই কোনোবা এটা ঘড়ী চুজ কৰিম তো কোনটো ঘড়ী মই চুজ কৰিম বুজি পাইছা কোনটো ঘড়ী মই চুজ কৰিম যেটোৱে 12টা না বাজিলো এটলিষ্ট তাৰ মানে এটা একুৰেট ভ্যালু আমাক দেখাব কোনটো ঘড়ী এটা তোমালোকে এই ঘড়ীকিটা ৰিডিং কিটা চাই একদম উত্তৰ দিবলৈ মন গৈছে সাগে যে স্যাৰ ক্লকটো 10টা বাজিছে ইয়াতটো এটলিষ্ট 12টা বাজিছে তাৰ পিছত ইয়াত 5 সেকেন্ড আগবাঢ়ি আছে ইয়াত 12টা বাজে 1 মিনিট গৈ 15 সেকেন্ড আগবাঢ়ি আছে কিন্তু এটলিষ্ট 12টা বাজিছে গতিকে এটোৱে শুদ্ধ হ'ব কিন্তু এনেকে নহব ইয়াত যে কোৱা হৈছে প্ৰিচিজন টাইম ইন্টাৰভেল মেজাৰমেন্টস এইটোৰ কাৰণে আমি হেতু ৰিজাল্ট চুজ কৰিব নোৱাৰো বুজি পাইছা এনে আমি কওঁ ন যে এটা ঘড়ী আছে ঘড়ীটোত বাজিব লাগে 12টা কিন্তু বাজিছে ধৰি লোৱা 12টা বাজি 2 সেকেন্ড গৈছে আৰু এটা ঘড়ী আছে যেটো ঘড়ীত তোমাৰ 10টা বাজিছে তো কোনটো ঘড়ী বেছি ভুল ৰিডিং দি আছে যেটো ঘড়ী 10টা বাজিছে কিন্তু ইয়াত কাহিনীটো অলপ বেলেগ হৈ আছে কিহৰ বাবে এই যে টাৰ্মটো লগাই দিছে প্ৰিচিজন টাইম ইন্টাৰভেল মেজাৰমেন্টস সো মই বুজাই আছো ধুনিয়াকে বুজি পাবা সো ধৰি লোৱা দুটা ঘড়ী আছে ওকে এটো 1 আৰু এটো হৈছে 2 আৰু আমাৰ এই স্ট্যান্ডাৰ্ড ক্লকটো যেনিবা এটো দেই এটো হৈছে আমাৰ স্ট্যান্ডাৰ্ড ক্লকটো যেটো কোড আছে ন্যাশনাল ল্যাবৰেটৰীত আছে ঠিক আছে এতিয়া সেই স্ট্যান্ডাৰ্ড ক্লকটোত যেতিয়া 12টা বাজিছে যেতিয়া 12টা বাজি আছে তেতিয়া এই ক্লক ওয়ানটোত এনেকুৱা কিছুমান ভ্যালু দি আছে ঘড়ীটোৱে ধৰি লোৱা কেতিয়াবা 12টা বজা নাই তাতকে অলপ আগবাঢ়ি আছে কেতিয়াবা 12টা বজা নাই তাতকে অলপ পিছ পৰি আছে এনেকুৱা হৈ আছে আৰু এই ঘড়ীটোত আকৌ কাহিনীটো কেনেকুৱা হৈ আছে ধৰি লোৱা এনেকুৱা যে এটো মই ইয়াতে মই এটো 12টা দেখাইছো দেই এটো 12টা আৰু ইয়াত কি হৈ আছে কেতিয়াবা 10টা বাজিছে ঠিক আছে কেতিয়াবা 10টা বাজে অকনমান আগবাঢ়ি আছে কেতিয়াবা 10টাতকে অলপ পিছ পৰি আছে কিন্তু 12টা না বাজে এটো ঘড়ী 12টা বাজে আগবাঢ়ি থাকে কেতিয়াবা অকনমান পিছ পৰি থাকে এনেকুৱা হৈ আছে এই ঘড়ীটোত তোমালোকে এবিলাক ইমান টান টাৰ্ম বিলাক বাদে দিয়াছোন চকুৰে দেখি কি গম পাইছা মই এটা কোৱেশ্চন হদু নিজে ভাবা এটা তো মোক আনসাৰটো দিব নোৱাৰা বাৰু যে ইয়াত যদি তোমালোকক মই হুধু কোৱাছোন 1 নম্বৰ আৰু 2 নম্বৰ ঘড়ীকিটা চাই কোনটো ঘড়ীৰ ক্ষেত্ৰত সময়ৰ ব্যৱধানটো বেছি হৈছে ব্যৱধান মানে কি ইয়াৰ পৰা ইয়ালৈকে এইটো এটা সময়ৰ ব্যৱধান ইন্টাৰভেল অফ টাইম আৰু ইয়াত ইয়াৰ পৰা ইয়ালৈকে কি দেখিছা
যে ইয়াত আমাৰ 12টালৈ বেছিয়ে পিছ পৰি আছে কিন্তু ফ্লাকচুৱেট যেটো হৈ আছে ফ্লাকচুৱেট মানে ধৰিলোৱা কেতিয়াবা আগবাঢ়িছে সময়টো কেতিয়াবা পিছ পৰিছে সেই আগবঢ়া পিছবঢ়াটোৰ মাজত কিন্তু ইন্টাৰভেলটো কম আছে কাটকে এই ঘড়ীটোতকে তেতিয়াহলে একৰ্ডিং টু প্ৰিচিজন টাইম ইন্টাৰভেল মই ইয়াত এটা কথা কম কি গম পাইছা যে এই ঘড়ীটোৱে বেছি শুদ্ধ ৰিডিং দিব তোমাৰ সত যেনিবা ঘড়ী এটা আছে ঘড়ীটোৱে কি কৰে যেতিয়া ষ্টেণ্ডাৰ্ড ক্লকটোত 12টা বাজে তোমাৰ ঘড়ীটোৱে 12টা বাজি 5 মিনিট দেখাই কেতিয়াবা তোমাৰ 12টালৈ 10 মিনিট থকা দেখায় তাৰ মানে 11:50 এনেকুৱা দেখায় তাৰ মানে কি হৈছে কাটাডাল বেছিয়ে আগা পিছা হৈ আছে এটা টাইমৰ লগত কাৰ লগত 12টা বজাৰটোৰ লগত কেতিয়াবা বেছিয়ে আগবাঢ়ি গৈছে কেতিয়াবা বেছিয়ে পিছ পৰি গৈছে এনেকুৱা হৈ আছে ঠিক আছে তেতিয়া তোমাৰ সময়টো কবলৈ অলপ দিগদাৰ হ'ব ঘড়ীটোৱে কেতিয়াবা এনেকুৱা টাইম দিয়ে স্যাৰ কেতিয়াবা এনেকুৱা টাইম দিয়ে মই ধৰিবই নোৱাৰো কেনেকুৱা টাইম নো আসলতে ঘড়ীটোৱে দি আছে কিন্তু ইয়াৰ ক্ষেত্ৰত কি হৈ আছে চোৱা তুমি ডেফিনেটলি এটা বস্তুটো গম পাই গলা যেনিবা তোমাৰ ঘড়ীটো 2 ঘণ্টা লেট হৈ আছে 10টা বাজিছে তুমি যদি মাইন্ডত এটা কথা ৰাখিছা যে তোমাৰ ঘড়ীটো 2 ঘণ্টা লেট হৈ আছে তাৰ মানে তুমি 10টা বাজিলেওটো গম পাবা ন যে 12টা বাজি আছে বুজি পাইছা বস্তুটো কিন্তু ইয়াত কাটা গেডাল কি হৈ আছে হয়তো তোমাৰ 10টা বাজিব পাৰে কিন্তু কেতিয়াবা 10টা বাজি 2 সেকেন্ড আগবাঢ়ি থাকে কেতিয়াবা 10টালে 1 মিনিট মানে পাছ পৰি থাকে তেনেকুৱা হয় ভুলকে দিছে টাইমটো দেখ ভুলকে দিছে কিমান ভুলকে দিছে দেখ তো আমাৰ হেই আপাৰ আসামৰ অলপমান মানে ডাইৰেক্ট মানে বুজি পাইছা আমাৰ আপাৰ আসামৰ ফালে অলপমান তেনেকৈ কোৱা হয় দেখ দেখা দেখি এনেকুৱা ধৰণৰ কিছুমান ৱৰ্ড ঠিক আছে সো অলপমান পাবা আৰু তেনেকুৱা ৱৰ্ড মইতো আপাৰ আসামৰ হয় ন সো কি কৈছো মই যে ঘড়ী কাটাডালে 2 ঘণ্টা পিছ পৰি আছে টাইমটো 12টাতকে কিন্তু এনেকুৱা হোৱা নাই যে কেতিয়াবা আকৌ বহুত আগবাঢ়ি গৈছে কেতিয়াবা বহুত পিছ পৰি গৈছে তুমি জানা 2 ঘণ্টা পিছ পৰি আছে কিন্তু তাতকে অকনমান কেতিয়াবা আগা পিছাই হৈছে কিন্তু 2 ঘণ্টাই পিছ পৰি আছে তেতিয়া তুমি হে ঘড়ীটো ইউজ কৰিব পাৰিবা নে নোৱাৰা মনত ৰাখিলে হ'ল যে 2 ঘণ্টা পিছ পৰি আছে আচ্ছা তাৰ মানে 9টা বাজিছে আসলতে কেটা বাজিছে 11টা বাজিছে 2 ঘণ্টা এটা যোগ কৰি দিয়া সো এইটো ঘড়ী মই ইউজ কৰিব পাৰিম আৰু এইটো ঘড়ীত কিন্তু ইউজ কৰিবলৈ দিগদাৰ হৈ যাব কেতিয়াবা বেছিয়ে আগবাঢ়িছে কেতিয়াবা বেছিয়ে পিছ পৰিছে এই যে প্ৰিচিজন টাইম ইন্টাৰভেল ৱৰ্ডটো হেতে মোক এটা কথাই বুজাইছে ইন্টাৰভেল ৱৰ্ডটো ইয়াতে সোমাইছে চোৱা ইন্টাৰভেল তাৰ মানে যিকিটা ঘড়ী তুমি ইউজ কৰিবা তাত কি হ'ব নালাগিব এই ইন্টাৰভেলটো বহুত বেছি হ'ব নালাগিব বুজি পাইছা ইন্টাৰভেলটো বহুত বেছি হ'ব নালাগিব ইয়াত কম হৈছে গতিকে এইটো ঘড়ীয়ে শুদ্ধ হ'ব যদি মই এনেকৈ চাবলৈ যাওঁ চিত্ৰটোৰ পৰা মই কোৱেশ্চনটো যোৱাই নাই এতিয়ালৈকে ঠিক আছে কোৱেশ্চনটো যামহে এটা মই কোৱেশ্চনটোৰ পৰা এটা বস্তু মেজাৰ কৰিম চাবা দেই কি মেজাৰ কৰিম মই চাবা আমি সলিউশনটোত এনেকৈ লিখিব লাগিব for the clock 1 আৰে এনেকৈ নিলিখি সিম্পলি আমি এনেকৈ লিখিব পাৰো for clock 1 the highest time এই ঘড়ীটোত দেখুৱা আটাইতকৈ বেছি সময়টো কিমান the highest time আৰু তোমালোকে লিখিব লাগিব the lowest time আমি টাইম ইন্টাৰভেলটো তেতিয়াহে পাম যেতিয়া হাইয়েষ্টৰ পৰা লোৱেষ্টটো মাইনাস কৰি দিম হাইয়েষ্ট টাইমটো কিমান হয় চোৱাচোন তোমালোকে ইয়াত বিচাৰা কিমান হয় 11টা কেইটাটো হ'বই নোৱাৰে সো ইয়াত আছে 12টা ইয়াত 12টা বাজি সে ডাইৰেক্টলি ইয়াত 1 মিনিট ইয়াত 1 মিনিট ইয়াত 1 মিনিট সো এটোটো হ'ব নোৱাৰে এই তিনিটাৰ ভিতৰত এটোত 50 সেকেন্ড এটোত 30 সেকেন্ড এটোত 19 সেকেন্ড প্ৰথমতে টাইমটো চোৱা ঘণ্টাটো 12টা 11টা আছে সো 12টাটো আটাইতকৈ ডাঙৰ হ'ব তাৰ পিছত যোৱা মিনিটটোলে মিনিটত দেখিছা যে তিনটাতে 1 মিনিট আছে ইয়াতটো 0 মিনিট আছে সো এই তিনটাৰ ভিতৰত এটা সেকেন্ডলৈ যোৱা ইয়াত 50 ইয়াত 30 ইয়াত 19 কোনটো এইটো তাৰ মানে আটাইতকৈ ডাঙৰ টাইম হ'ব যেটো হৈছে 12টা বাজি 1 মিনিট গৈ 50 সেকেন্ড আৰু আটাইতকৈ সৰু সময়টো ইয়াত 12টাতটো নাহিবই 11টাত আহিব এইটো এই দুটা মাজত চোৱা ইয়াত 59 মিনিট ইয়াতো 59 মিনিট আৰু ইয়াত 8 সেকেন্ড ইয়াত 15 সেকেন্ড সো এইটোটো ডাঙৰ হ'ব আচ্ছা এটো ডাঙৰ হ'ব সো এইটো হ'ব আটাইতকৈ সৰু মান প্ৰথমতে আটাইতকৈ ডাঙৰটো চালো আটাইতকৈ সৰুটো চাম এতিয়া 11টা বাজি 59 মিনিট ইয়াতো আছে ইয়াত আকৌ 15 ইয়াত 8 সৰুটো চাইছো ন সো 8 সেকেন্ড লম কিমান হ'ব 11টা বাজি 59 মিনিট গৈ 8 সেকেন্ড তেতিয়া হলে therefore the time interval to উলিয়াব লাগে কিমান হ'ব চোৱা মই কাখতে কৰি চাও 12টা বাজি 1 মিনিট গৈ 50 সেকেন্ড 11টা বাজি 59 মিনিট গৈ 8 সেকেন্ড 10 8 গল থাকিল 2 ইয়াত থাকিলে 4 42 আহিলে আৰু ইয়াত আছে 1
কি কৰিম ইয়াৰ পৰা মই ধাৰ নিম কিমান নিম গম পাইছানে বাৰু 1 hour তাৰ মানে মই ডাইৰেক্টলি লিখিব পাৰো কিমান 60 মিনিট ইয়াত আমি যেতিয়া নিজৰ এই কিমান বছৰ বয়স হৈছে হেতু উলিয়াও তেনেকুৱা নিচিনা অংক আমি গুটে বছৰটো ধাৰে নানো জানো ইয়াৰ পৰা ইয়ালৈকে গুটে ঘণ্টাটো লৈ আনিছো 1 ঘণ্টা মানে 60 মিনিট ইয়াত 61 হৈ গলে ইয়াত কিমান হ'ব 2 হ'ব হয়নে তাৰ মানে টাইম ইন্টাৰভেলটো কিমান হ'ব 2 মিনিট 42 সেকেন্ড কাৰ ক্ষেত্ৰত এই ফাস্ট ক্লকটোৰ ক্ষেত্ৰত ঠিক আছে একদম একে ধৰণেৰে আমি সেকেন্ড ক্লকটোৰ ক্ষেত্ৰত এতিয়া লিখিম সোৱা ফৰ দা সেকেন্ড ক্লক বা ক্লক 2 বুলিও লিখিব পাৰা ফৰ দা সেকেন্ড ক্লক ইয়াৰ ক্ষেত্ৰত তোমালোকে প্ৰথমতে লিখা হাইয়েষ্ট টাইমটো then you go for the lowest time देखो highest time तो किमान আছে highest time तो यात আটাইতকৈ ডাঙৰ সময়টো 10টা সব 10টাই বাজি আছে 15 মিনিট ইয়াত 14 মিনিট সো 15 মিনিট কিটা চুজ কৰি লোৱা এই কিটা তাৰ পিছত তোমালোকে যোৱা সেকেন্ডলে কোড সেকেন্ড আটাইতকৈ বেছি হৈছে 6 তাতকে ডাঙৰ 18 তকে ডাঙৰ হ'ব এটো 7 টো হৰুৱে সো 24 এটো 11 আছে সালে গম পাবা এটো নিজে 10টা বাজি 15 মিনিট গৈ 24 সেকেন্ড এটো হৈছে আটাইতকৈ ডাঙৰ সময় 10টা বাজি 15 মিনিট গৈ 24 সেকেন্ড আটাইতকৈ সৰু টাইমটো বিচাৰা এতিয়া 10টা বাজি 15 মিনিটটো নহবই 14 মিনিটত চোৱা এইটোত চোৱা এই দুটাৰ ভিতৰত আটাইতকৈ সৰুটো লাগে এটো 59 এটো 53 সেকেন্ড সো এটো আটাইতকৈ সৰু হ'ব তাৰ মানে 10টা বাজি 14 সেকেন্ড গৈ কিমান 14 minute go 53 second therefore ইয়াৰ নিচিনাকে the time interval therefore the time interval will be কিমান হ'ব ডাঙৰটোৰ পৰা সৰুটো মাইনাস কৰিব লাগে 10টা বাজি 15 মিনিট গৈ 24 সেকেন্ড 10টা বাজি 14 মিনিট গৈ 53 সেকেন্ড হল ইয়াৰ পৰা এটো না যাব সো ইয়াৰ পৰা আমি 1 মিনিট এটা লৈ যাম তাৰ মানে আমি কিমান লৈ গলো 60 সেকেন্ড 60 প্লাস 24 হলে কিমান হ'ব কিমান সেকেন্ড হ'ব ইয়াত টোটাল 84 সেকেন্ড 84 ৰ পৰা 53 টো যদি মাইনাস কৰো 1 থাকিব 8 ৰ 5 গল থাকিল 3 তাৰ মানে 31 সেকেন্ড আৰু ইয়াৰ পৰা মই 1 মিনিট লৈ গুছি গলো কি থাকিল 14 ইয়াত তো 10 আছে 14 - 14 0 10 - 10 0 তাৰ মানে ইয়াৰ পৰা টোটাল তোমালোকে কিমান পাবা 31 সেকেন্ড গতিকে তোমালোকে কব পাৰা কি বুলি যে টাইম ইন্টাৰভেল টু এ সেকেন্ড ক্লকটোৰ ক্ষেত্ৰত কিমান হ'ব 31 সেকেন্ড হল এখিলনেকে লিখিলা তাৰ পিছত দেখিছা কি যে ইয়াত টাইম ইন্টাৰভেলটো কত বেছি হৈছে ইয়াত হৈছে 2 মিনিট 42 সেকেন্ড ফাস্ট ক্লকটো সেকেন্ড ক্লকটো 31 সেকেন্ড গতিকে এই ক্লকটো বেছি একুৰেট হ'ব আমি এই ক্লকটো চুজ কৰিম কোনটো সেকেন্ড সো প্ৰিসিজন টাইম ইন্টাৰভেলৰ মিনিংটো চাগে এতিয়া তোমালোকে বুজি পাইছা হয় দেখাত লাগিছে যে 10টা বাজিছে 2 ঘন্টা পিছ পৰি আছে এটো ভুল হ'ব কিন্তু সেই ভুল টাইম বিলাকৰ মাজত যেটো ইন্টাৰভেল হেতু আকৌ ইয়াত বেছি গতিকে এইটো হ'ব আমাৰ প্ৰিফাৰেবল ওয়াটস বুজি পাইছা বা প্ৰিফাৰেবল ক্লক এটো ঘড়ি আমি প্ৰিফাৰ কৰিম ওকে যাব পাৰো ইয়াৰ পিছলে তেতিয়া হলে combination of errors error আমি last class to পঢ়িছো যদি সোৱা নাই তোমালোক কোনবাই চাই লব পাৰা সো সেই last class to অলপমান নলেজ লাগিব ইয়াতে combination of errors ঠিক আছে errors of sum or different errors of a product errors of a powered quantity এই তিনিটা টপিক ইয়াতে যাব তাৰ মানে কথাটো এনেকুৱা জেনিবা মই তোমাক কলো যে এটা সংখ্যা আছে আবা এটা কিবা এটা বস্তু আছে এনেকুৱা লাঠি এডাল আছে তাৰ লেংথটো তুমি জুখিব লাগে কি জুখিব লাগে তাৰ তুমি লেংথটো জুখিব লাগে সো ইয়াৰ পৰা ইয়ালৈকে লেংথটো তুমি জুখিলা একচুয়াল লেংথটো জেনিবা হ'ব লাগিছিলে 20 সেন্টিমিটাৰ ফৰ এক্সাম্পল দেখাত লগা নাই 20 সেন্টিমিটাৰ আৰু তুমি পালা জেনিবা 21 সেন্টিমিটাৰ তাৰ মানে তাত কি ওলাইছে তোমাৰ উত্তৰটোত 1 সেন্টিমিটাৰ এটা ভুল ওলাইছে বুজি পাইছা কি ওলাইছে 1 সেন্টিমিটাৰ বেছি কে ওলাইছে তাৰ মানে 1 সেন্টিমিটাৰ এটা ভুল কে ওলাইছে ঠিক আছে কম বেছি হৈ আছে জেনিবা কেতিয়াবা হৈছে জৰুবা 19 সেন্টিমিটাৰ তাৰ মানে তাত 1 সেন্টিমিটাৰ কম কে ওলাইছে
ভুলটো কিমান হৈ আছে আমি কিমান বেছি কম হেনেকে নকওঁ যে +1 -1 অকল প্লাছতে আমি কওঁ পঢ়িছিলো ন লাষ্ট ক্লাছত এবসলিউট এৰৰ কি আছিল একচুয়াল যেটো ভ্যালু কিমান 20 সেন্টিমিটাৰ তাৰ পৰা তুমি মেজাৰ কৰি যেটো ভ্যালু পালা কিমান পাইছা ধৰিবা 21 সেন্টিমিটাৰ পাইছা হেতু মাইনাস কৰি দিয়া ঠিক আছে বা আমি এনেকে কব পাৰো ওকে একচুয়াল ভ্যালুটোৰ পৰা আমি 21 সেন্টিমিটাৰটো মাইনাস কৰিলো ইয়াক যদি মই মডুলাস লওঁ তেতিয়া হলে তাৰ পৰা আহিব -1 তাৰ মানে +1 মডুলাসটো যিকোনো মাইনাসক প্লাস কৰি দিব ন মডুলাস ললে ৰিজাল্টটো হদায় প্লাসতে আহিব একচুয়ালি এটো ৰিজাল্টটো এনেকে ওলাইগে 1 এ ওলাব কিন্তু আমি এনেকে কৰিলে বেছি ভাল কেনেকে কৰিলে ভাল যে আমাৰ যেটো একচুয়াল ফৰ্মুলাটো আছিল কি আছিল ফৰ্মুলাটো যে যেটো তুমি মেজাৰ কৰি পাইছা ভ্যালু তাৰ পৰা তুমি একচুয়াল ভ্যালুটো মাইনাস কৰা কিমান পাবা ইয়াৰ ক্ষেত্ৰত 1 সেন্টিমিটাৰ তাৰ মডুলাস যদি লোৱা তেতিয়া হ'ব এটো 1 সেন্টি 1 তাৰ মানে 1 টো হ'ব তোমাৰ এৰৰ এটো বস্তু মই আকৌ ৰিপিট কৰিম এৰৰ্স ধৰি লোৱা মই কিবা এটা বস্তু যেনিবা মেজাৰ কৰিব লাগে ইয়াৰ লেংথটোকে মেজাৰ কৰিব লাগে ঠিক আছে কিবা এটা বস্তু এটা তোমালোকে দেখি পাইছা ইয়াতে ৰেক্টেঙ্গুলাৰ বা আয়তাকাৰ আকৃতিৰ হয় তাৰ মই দৈৰ্ঘ্যটো জুখিব লাগে সো দৈৰ্ঘ্যটো জুখুতে মই যেনিবা জানো যে একচুয়াল ভ্যালুটো কিমান 20 সেন্টিমিটাৰ আৰু তোমাক মই মেজাৰ কৰিবলৈ লগাই দিলো আৰু তুমি তাত এবাৰ আনসাৰ পালা 21 সেন্টিমিটাৰ এবাৰ পালা 19 সেন্টিমিটাৰ সো তোমাৰ তাত এটা ভুল হৈ আছে ভুলটো কিমান যে এবাৰ তুমি 1 সেন্টিমিটাৰ বেছিকে পাইছা এবাৰ তুমি 1 সেন্টিমিটাৰ কমকে পাইছা হেতুক আমি এবসলিউট এৰৰ বুলি কওঁ জিমানটো বেছি বা কমকে ওলাই কেনেকে উলিয়াও যেটো আমাৰ মেজাৰ্ড ভ্যালু 21 পালা তাৰ পৰা একচুয়াল ভ্যালু 20 হেতু মাইনাস কৰি তাৰ মডুলাস লোৱা তাৰ মানে আমি ভ্যালুটো সদায় প্লাছতে লিখিম ইয়াৰ পৰাটো এনেও প্লাছতে আহিলে হেতেন 21 ৰ পৰা 20 বিয়োগ কৰিলে কিন্তু যদি তেতিয়া তুমি 19 সেন্টিমিটাৰ পাবা কি বুলি লিখিবা মেজাৰ্ড ভ্যালু মাইনাস একচুয়াল ভ্যালু তাৰ মডুলাস কি আহিব 19 ৰ পৰা 20 মাইনাস কৰিলে -1 কিন্তু এই মডুলাসটো মই কিয় লৈ ৰাখিছো যাতে মই এৰৰটো প্লাছতেই কওঁ অকল এৰৰটো অকল প্লাছতে কোৱা হয় এই এৰৰটোক নাম দিয়া হয় এবসলিউট এৰৰ কি নাম দিয়া হয় এবসলিউট এৰৰ আমি লাষ্ট ক্লাছত ডিটেইলত পঢ়িছো যে একচুয়াল ভ্যালুটো যেতিয়া তুমি মাইনাস কৰি দিবা তোমাৰ মেজাৰ্ড ভ্যালুটোৰ পৰা তাক কোৱা হ'ব একচুয়াল তুমি এটো জুখি পাইছা মেজাৰ্ড ভ্যালু একচুয়ালি কিমান আছিল এটো মাইনাস কৰি তাৰ মডুলাস ল সদায় প্লাছত লিখিম হেবাবে মডুলাস ল সেই ভ্যালুটোক কোৱা হয় এবসলিউট এৰৰ এতিয়া মই যদি তোমালোকক কওঁ যে নহয় ইয়াৰ পৰা তোমালোকে অকল লেংথটো মেজাৰ কৰিলে নহব এই যে ৰেক্টেঙ্গুলাৰ বা আয়তাকাৰ টুকুৰা এটা দেখিছা কাঠৰ টুকুৰা এটাই হওক বা বেলেগ কিবা এটাই হওক তাৰ তোমালোকক মই কলো যে তুমি তাৰ এৰিয়াটো জুখা তাৰ এৰিয়াটো জুখা বুলি কোৱাৰ লগে তুমি লেংথটো জুখিব লাগিব তাৰ পিছত তুমি তাৰ ব্ৰেডটো অৰ্থাৎ প্ৰস্থটো জুখিব লাগিব দৈৰ্ঘ্য প্ৰস্থ দুইটা তাৰ মানে তুমি কি কৰিবা L * B এটা তোমাৰ ভুল দৈৰ্ঘ্যটো জুখুতে হ'ব নেকি প্ৰস্থটো জুখুতেওটো ভুল হ'ব পাৰে তাৰ মানে এই দৈৰ্ঘ্যটোটো এটা এবসলিউট এৰৰ আহিব আৰু প্ৰস্থটোটো এটা কি আহিব এবসলিউট এৰৰ আহিব যিমান ভ্যালু পাব লাগে তাতকে হয়তো কম বা বেছি হ'ব পাৰে তাৰ মানে বুজি পাইছা এৰৰটো নাহিলে ভালেই যদি এৰৰ আহে কিবা এটাটো আহিব লেংথটো জুখুতে নহয় ব্ৰেডটো জুখুতেও আহিব সো সেই তেতিয়া হলে সেই এৰিয়াটোত কিমান তুমি ভুল আছে বুলি কবা তাতটো দুটা ভুল হুমাই আছে লেংথটো জুখুতেও এটা ভুল হৈছে ব্ৰেডটো জুখুতেও এটা ভুল হৈছে সো তেতিয়া তুমি কেনেকে কবা তাৰ ভুলটো টোটাল কিমান হ'ব তাৰ মানে তাত দুটা ভুল কম্বাইন হৈ আছে লেংথটো জুখুতেও ভুল হৈছে ব্ৰেডটো দুইটা মিলাই এৰিয়া পাইছা সো এৰিয়াটোত কিমান ভুল পাবা এৰিয়াটোত যেটো ভুল পাবা সেই এৰৰটো কি হ'ব সেই এৰৰটো যে কি হ'ব হেতু এটা কম্বাইন্ড এৰৰ হ'ব লেংথৰো আৰু ব্ৰেড দুইটা মিলি এৰিয়াটোত কিবা এটা এৰৰ ওলাব হেবিলাক হৈছে কম্বিনেশন এৰৰ বা কম্বিনেশন অফ এৰৰ্স এটা এটো প্ৰডাক্টৰ ক্ষেত্ৰত গুছি গল আৰু আমি তেনেকে ধৰণে সাম বা ডিফাৰেন্সৰ ক্ষেত্ৰটো ক'ব পাৰো কিবা এটা বস্তু তুমি জুখি পালা a ঠিক আছে তাতটো কিবা এটা ভুল থাকিব আৰু কিবা এটা বস্তু তুমি তাৰ লগত যোগ কৰিব লাগে b এতিয়া a টোটো এটা ভুল আছে b টোটো এটা ভুল আছে এৰৰ আছে সো টোটাল এৰৰটো তুমি তাত কেনেকে লিখিবা এইখিনি বস্তু আমি ইয়াত ডিসকাস কৰিম ঠিক আছে ওয়ান বাই ওয়ান প্ৰথম কথা এৰৰ্স অফ এ সাম অৰ ডিফাৰেন্স যেতিয়া তোমালোকে দুটা বস্তু যোগ কৰিবা বা এটাৰ পৰা আনটো বিয়োগ কৰিবা ইয়াটো এৰৰ আছে ইয়াটো এৰৰ আছে তেতিয়া এই কিটা মিলি যদি z হয় যেনিবা টোটাল দুটা যোগ কৰিলে z হৈছে আৰু ইয়াত a পৰা b মাইনাস কৰিলে z পাইছা এটা এই ৰিজাল্টটো কিবা এটা এৰৰ থাকিব আৰু সেই এৰৰটো কি হ'ব ইয়াৰ এৰৰটো আৰু ইয়াৰ এৰৰটো দুইটা মিলি থকা এটা এৰৰ হ'ব কিয়নো দুইটা মিলিহে z পাইছা
হয়নে নহয় ইয়াৰ আৰু ইয়াৰ পৰা এটো মাইনাস কৰিহে z পাইছা গতিকে z টো যেটো এৰৰ থাকিব সেই এৰৰটো কাৰ কাৰণে আহিছে a কাৰণে নেকি নে b কাৰণে দুইটাৰ কাৰণে তাৰ মানে হেতু এটা কম্বাইন্ড এৰৰ হ'ব বুজি পাইছা তাৰ পিছত এৰৰ্স অফ এ পাৱাৰ্ড কোৱান্টিটি যেটা এটো বুজি পাবা এটো বুজি পাবা ঠিক আছে এতিয়া মই 1 বাই 1 গৈ থাকো দেই অলপমান তোমালোকক আইডিয়া এটা দি ললো errors of a sum or a difference যেতিয়া দুটা বস্তু যোগ কৰিবা যেনিবা a + b কৰিছো যাতে আমি তাৰ পৰা z পাও বা a + b কৰিলে তো তাত এটা ৰিজাল্ট পাবা z পাইছা বা a পৰা তুমি b - কৰিছা তেতিয়া তুমি z পাইছা সো ইয়াত এটো হৈছে ৰিজাল্ট দুটা বস্তু যোগ কৰি পোৱা ৰিজাল্ট বা দুটা বস্তু এটাৰ পৰা আনটো বিয়োগ কৰি পোৱা ৰিজাল্ট বুজি পাইছা সো হেতুকে কলে যে যেতিয়া দুটা কোয়ান্টিটি আমি এড করি when two quantities are added or subtracted বা যেতিয়া আমি মাইনাস করি then the absolute errors in the result is the sum of the absolute errors in the individual quantities সেই ৰিজাল্টত থকা absolute error টো এই individual quantity কেটাত থকা errorৰ সামেশনৰ হৈতে ইকুৱেল হ'ব ইয়াৰ মিনিং টো কি আমি যিকোনো এটা কোয়ান্টিটি ধৰিলোৱা a তাক যেতিয়া আমি একদম একুৰেট ফৰ্মত লিখো তেতিয়া তাক এনেকে ধৰণেৰে লিখা হয় a + delta a যেতিয়া মই লিখিম b তাক কেনেকে লিখা হয় b + delta b আৰু c টো কি বুলি লিখা হয় c + delta c এই delta a delta b delta c টো যদি মই c কওঁ তো c হ'ব বা মই z যদি কওঁ z তেতিয়া হলে z + delta z এই কেটা হৈছে এটো 8 থকা absolute error এটো b থকা এটো c থকা তাৰ মানে মই তোমাক খুদিলো কিবা এটা মানে টেম্পাৰেচাৰৰ কথা জানিবা যেবা টেম্পাৰেচাৰটো হৈছে 10 ডিগ্ৰী সেলসিয়াস তাতে মই লিখি দিলো +-0.2 ডিগ্ৰী সেলসিয়াস ইয়াৰ মিনিংটো কি এক্স্যাক্টলি 10 ডিগ্ৰী সেলসিয়াস নহব পাৰে তাতকে পইণ্টটো কম বেছি থাকিব পাৰে বুজি পাইছা মই যেটো ৰিজাল্ট দিছো তোমাক হেতু 10 ডিগ্ৰী সেলসিয়াস এক্স্যাক্টলি 10 ডিগ্ৰী নহব পাৰে তাতকে পইণ্টটো কম বেছি থাকিব পাৰে সো সেই বস্তুটো মই এনেকে লিখো তাৰ মানে বুজি পাইছা সেই কাৰণে একুৰেট ফৰ্মত আমি কেনেকে লিখো এনেকে ইয়াতে a টোৱে যেনিবা a বুলি ধৰিলো তেতিয়া হলে a টো হৈ যাব কি তাৰ ডেল্টা a তাৰ মানে এবসলিউট এৰৰ যিমানটো কম বা বেছি থাকিব পাৰে ঠিক আছে সো এতিয়া সোৱা আমি a কিটা তাৰ মানে এনেকে লিখিব পাৰো একুৰেট ফৰ্মত a টোক এনেকে b টোক এনেকে আৰু z টোক এনেকে তেতিয়া হলে ইয়াৰ মতে এই ৰুলটোৰ মতে মোক কি কলে যে এই ৰিজাল্টত যেটো এৰৰ থাকিব এবসলিউট এৰৰ থাকিব হেতু এহেতৰ যিকিটা যোগ কৰিছো a আৰু b যোগ কৰিছো a থকা এবসলিউট এৰৰটো আৰু b থকা এবসলিউট এৰৰটো যোগ কৰিলে তুমি এই ৰিজাল্টত থকা এবসলিউট এৰৰটো পাবা যেতিয়া দুটা বস্তু যোগ কৰি আৰু বিয়োগ কৰিলে সেম বিয়োগ কৰিলে তুমি ইয়াত থকা এবসলিউট এৰৰ আৰু ইয়াত থকা এবসলিউট এৰৰটো যোগ কৰিলে হৈ যাব তেতিয়া তুমি কি পাবা ৰিজাল্টত থকা এবসলিউট এৰৰটো পাই যাবা পঢ়ি আছো কি কম্বিনেশন অফ এৰৰ্স পঢ়ি আছো কি আমি কম্বিনেশন অফ এৰৰ্স z টোত দুটা এৰৰ কম্বাইন হৈ থাকিব a আৰু b কিয়নো a আৰু b দুইটা যোগ কৰি z পাইছো a টোত কিবা এটা এৰৰ আছে যেটো ডেল্টা a b টোত কিবা এটা এৰৰ মানে কি যেটো কম বা বেছি হৈ আছে তাতো কিবা এটা কম বেছি হৈ থাকিব তেতিয়ালে তাহাঁতি যোগ কৰিলে যেটো পাবা z তাত কম বেছিটো কাৰ কাৰণে হৈ আছে অকল a কাৰণে নেকি নো অকল b কাৰণে নেকি নো a আৰু b দুইটাৰ কাৰণে z ত কিবা এটা ভুল আহিব বুজি পাইছা গতিকে তাত থকা এৰৰটো এহেতৰ দুটাৰ এটা কম্বাইন্ড এৰৰ আৰু যদি প্লাস বা মাইনাস কৰি আমি পাও ৰিজাল্টটো তেতিয়া হলে কম্বাইন্ড এৰৰটো মই কেনেকে লিখিম ইয়াৰ আৰু ইয়াৰ এবসলিউট এৰৰ কিটা যোগ কৰি দিলে হৈ গল একদম ইজি এটা एग्जांपल দেখাও ধৰিলোৱা দেখুৱা আছে যে ৰেজিস্ট্যান্স তাৰ মানে ৰুট কিবা এটা বস্তু ৰুট r1 দিঠো আছে যেনিবা 20 ওম +- 1 ওম আৰু এটা ৰুট আমাক দিঠো আছে যেনিবা ৰেজিস্ট্যান্স 10 ওম +- 2 ওম তেতিয়ালে এহেতৰ ৰিজাল্টটো কি হ'ব দুইটা যেনিবা মই যোগ কৰি যেনিবা মই শ্ৰেণীবদ্ধ সজ্জাত লগাইছো তেতিয়াটো আমি দুইটা যোগ কৰি দিম কিমান হ'ব 2 + 10 30 ওম আৰু প্লাস মাইনাস কি বুলি লিখিব পাৰিবা 1 + 1 তাৰ মানে সৰি 2 + 1 তাৰ মানে 3 ওম এইটো কি r2 কি এই r1 আৰু r2 ৰ যোগফল তাৰ মানে এহেতৰ ৰিজাল্ট আৰু সেই ৰিজাল্টত অহা যেটো এৰৰ হেতু কিমান পাইছা 3 ওম কেনেকে পাইছা ইয়াৰ এবসলিউট আৰু ইয়াৰ এবসলিউট এৰৰ কিটা সিম্পলি যোগ কৰি দি ইয়াত থকা এটো হৈছে ডেল্টা r1 যেটো এটো r1 এটো ডেল্টা r1 এটো কি ডেল্টা r2 তেতিয়াহলে r2 যিকিটা মই যোগ কৰি প্লানি পাইছো তাৰ মানে
r তাত থকা যেটো এটুক মই কি বুলি কম ডেল্টা r আৰু এটু মই কেনেকে পাম তাৰ মানে ইয়াত আৰু ইয়াত থকা এবসলিউট এৰৰ কিটা সিম্পলি যোগ কৰি দিলে হ'ব যদি মই r1 আৰু r2 যোগ কৰি এটু পাওঁগে r2 পাওঁ বুজিলা হেনকা ধৰণৰ গতিকে এক মই যদি প্ৰুফ কৰিছো আসন লেট মই এটা বস্তু ধৰি লৈছো কি যে a আৰু b যোগ কৰি কি পাম z পাম ওকে therefore a বুলি লিখি মই কি বুলি লিখিব পাৰো প্লাস মাইনাস ডেল্টা a একুৰেট ফৰ্মত আৰু b টুক মই একুৰেট ফৰ্মত কি বুলি লিখিব পাৰিম প্লাস মাইনাস ডেল্টা b আৰু z টু প্লাস মাইনাস ডেল্টা z টা আহি যাব ইয়াতে তোমালোকে a আৰু b টু একেলগ কৰা ব্ৰেকেটটো খুলি দিলো বুলি ভাবাচোন কি হ'ব তেতিয়া হবে এটো নহব জানো হ'ব আৰু এফালে z প্লাস মাইনাস ডেল্টা z তো ইয়াৰ পৰা তোমালোকে কি কৰিবা a আৰু b একেলগ কৰা a plus b plus minus delta a plus minus delta b plus minus to common লৈ ললো delta a plus delta b এফালে থাকিব z plus minus delta z a plus b মানে কিমান বুলি ধৰিছিলা z গতিকে z is equals to z আৰু এটো আছে নহয় z plus minus কিমান delta a plus delta b is equals to কিমান হ'ব z plus minus delta z এই z টু যদি মই রাইট সাইডে লৈ গুছি যাও z minus z নহব জানো একিটা তাৰ মানে কটা কটি যাব এফালে 5 আছে এফালে 5 আছে 5 5 ক্যান্সেল কৰিলো সেম বস্তু সো লেফট সাইডে থাকিলে কি প্লাস মাইনাস ডেল্টা a প্লাস ডেল্টা b আৰু রাইট সাইডে থাকিব কি প্লাস মাইনাস ডেল্টা z প্লাস মাইনাস ক্যান্সেল যোৱাৰ দৰে হ'ব মানে তেতিয়া ইয়াৰ পৰা থাকিব ডেল্টা a প্লাস ডেল্টা b is equals to delta z so eto proof hoy gol je data resultant jetu z ase jetu result z ase tat thoka absolute error to yar absolute error aru yar absolute error jogfolor hob eta onko korido beshi bhalke clear hoy jabo tetia eto swa tumalokor kitabot thoka example number 2.8 the temperature of two bodies measured by a thermometer are this and this duta temperature এডাল থার্মোমিটার লৈ এটা বডিৰ ইমান আনটো বডিৰ ইমান এটা ক্যালকুলেট কৰিবলৈ কৈছে টেম্পারেচার ডিফারেন্স এন্ড দা এরর দে আর ইন তাৰ মানে তোমাক দি থোৱা আছে দুটা টেম্পারেচার ঠিক আছে তোমাক দি থোৱা আছে এটা টেম্পারেচার এটা বডিৰ কিমান 20 ডিগ্ৰী সেলসিয়াস প্লাস মাইনাস 0.5 ডিগ্ৰী সেলসিয়াস আৰু আনটো বডিৰ টেম্পারেচার কিমান দি থোৱা আছে 50 ডিগ্ৰী সেলসিয়াস প্লাস মাইনাস 0.5 degree Celsius temperature difference উলিয়াব কৈছে কি কৰিবা তাৰ মানে তোমালোকক T2 - T1 উলিয়াবলৈ কৈছে কি কৰিবা 50 degree Celsius - 20 degree Celsius তাৰ মানে 30 degree Celsius এটো একদম ইজি তাৰ পিছত কৈছে and the error they are in মানে তাত কোটাত তাৰ মানে যেটো ডিফারেন্স উলিয়াইছা ইয়াত তুমি এটো ডাইরেক্টলি 20 বুলি লিখিছা নেকি প্লাস মাইনাস অ্যাবসলিউট এরর টু লিখিছা 20 কে হয়তো 0.5 বেশি বা কম থাকিব পারে 50 ডিগ্রি সেলসিয়াস হয়তো তাতকে 0.5 বেশি বা কম থাকিব পারে হেতুক মই এনেকে লিখো তো 30 ডিগ্রি সেলসিয়াস যদি তুমি T1 আৰু T2 দুইটাতে এটা এটা এরর পাইছা তাহাতৰ ৰিজাল্ট এটা ৰিজাল্টটো কি হৈ আছে এবাৰ যে এটাৰ পৰা আনটোৰ যেটো বিয়োগ কৰি পাইছা সাবট্ৰেক্ট কৰি পাইছা 30 ডিগ্রি সেলসিয়াস তাত থকা এররটো কিমান হ'ব আমি এই মাত্ৰ পঢ়িছিল যে যদি এডিশন বা সাবট্ৰেকশনৰ কথা কওঁ যোগ বা বিয়োগৰ কথা কওঁ তেতিয়াহলে ৰিজাল্টত থকা এৰর ইয়াক আমি কি বুলি কম ৰিজাল্টক যদি মই t বুলি কওঁ তাত থকা এৰৰটো কিমান হ'ব তুমি t টু কেনেকৈ লিখিব পাৰিবা t প্লাস মাইনাস ডেল্টা t একচুয়াল যেটো একুৰেট ফৰ্মত আমি যেনেকৈ লিখো t প্লাস মাইনাস ডেল্টা t সেই ডেল্টা t টু কিমান হ'ব সুধিছে ডেল্টা t টু কিমান হ'ব তেতিয়াহলে ডেল্টা t1 প্লাস ডেল্টা t2 কিয়নো আমি সাবট্ৰেক্ট হে কৰিছো সাবট্ৰেকশন কৰিলে যেটো ৰিজাল্ট আছে সেই ৰিজাল্টত ইয়াৰ যেটো অ্যাবসলিউট এরর যেটো ডেল্টা t1 বুলি কৈছো 0.5 আৰু ইয়াৰ যেটো অ্যাবসলিউট এরর 0.5 হেকিটা যোগ কৰি দিলে পাই যাবা কিমান হ'ব 1 ডিগ্ৰী সেলসিয়াস তাৰমানে তুমি t2 এবাৰ কেনেকৈ লিখিব পাৰিবা 30 ডিগ্ৰী সেলসিয়াস প্লাস মাইনাস 1 ডিগ্ৰী সেলসিয়াস তোমাৰ যেটো ৰিজাল্ট আছে তাত হয়তো 1 ডিগ্ৰী বেছিকে বা কমকে আছে কিন্তু তুমি ৰিজাল্টটো কেনেকৈ পাইছা এটোৰ পৰা এটো মাইনাস কৰি পাইছা এটোটো এটা এরর আছিল এটোটো এটা এরর আছিল তো ৰিজাল্টত এররটো কিমান হ'ব দুইটা যোগ কৰি দিয়া সিম্পল কোৱেশ্চনটো হেটো হৈছে সো ডেল্টা t আমি উলিয়াই দেখাব লাগে এটো 1 ডিগ্ৰী সেলসিয়াস আৰু ডিফারেন্সটো
30 ডিগ্ৰী সেলসিয়াস একেলগে যদি তুমি ৰিজাল্টটো লিখা 30 ডিগ্ৰী সেলসিয়াস প্লাস মাইনাস 1 ডিগ্ৰী সেলসিয়াস ক্লিয়াৰ হৈছে সাগে নেক্সট কোৱেশ্চনত যাও ওকে নেক্সট এটা টপিক আছে আমাৰ এবাৰ আহি যোৱা সেকেন্ড যেটো আমাৰ কম্বাইন এৰৰ বা কম্বিনেশন অফ এৰৰ এৰৰ্স অফ এ প্ৰডাক্ট অৰ এ কোএফিচিয়েন্ট তাৰ মানে কিনো a আৰু b যদি মই পূৰণ কৰো তেতিয়া যদি z পাও এটুক মই কম প্ৰডাক্ট এক যদি b ৰে হৰণ কৰো বা b যদি a ৰে হৰণ কৰো যেটো পাম তাক কোৱা হয় কোএফিচিয়েন্ট এটাক আনটোৰে ডিভাইড কৰি যেটো ৰিজাল্ট পোৱা কোএফিচিয়েন্ট পূৰণ কৰি যেটো ৰিজাল্ট পোৱা প্ৰডাক্ট সো errors of a product or a quotient এটা তুমি দেখিছা এই প্ৰডাক্টটো পাওঁতে তোমাক দুটা বস্তু লাগিছে a আৰু b a টো কিবা এটা ভুল থাকিব b টো কিবা এটা এৰৰ থাকিব তাতৰ কম্বাইন্ড এৰৰটো তুমি z ত দেখি পাবা সো এটো এটা কম্বাইন্ড এৰৰ হৈ গল বা কম্বিনেশন অফ এৰৰ হৈ গুছি গল a টোক যেতিয়া b ৰে ডিভাইড কৰিবা a থাকিব এটা এৰৰ b টো থাকিব এটা এৰৰ সো দুইটাৰে এৰৰটো কম্বাইন হৈ ক'ত থাকিব এই কোৱেশ্চনটোত এই z টোত থাকিব বুজি পাইছা বুজিলা সো এই বস্তুটোৰ ক্ষেত্ৰত মই এৰৰটো কেনেকৈ লিখিম ৰুলটো কি the relative error in the product of two quantities এটো একচুয়ালি এনেকৈ লিখিব লাগে product or in the quotient দুটা কোয়ান্টিটি প্রোডাক্ট বা কোয়েশনটোত থকা যেটো রিলেটিভ এরর হ'ব হেতু কি হ'ব is the sum of the relative errors in the individual quantities so relative error to আমি জানি লব লাগে আমি যে লিখিছিলো 3 প্লাস মাইনাস 0.1 এনেকে ধৰণে যে লিখে এইটো কোৱা হয় কি absolute error হে absolute error টু 0.1 ক যেতিয়া ইয়াৰে ডিভাইড কৰি দিবা এটো তাৰ যেটো আমি ভ্যালু লগভগ পাইছো আৰু এৰৰটো নহয় তাৰ যেটো মেজাৰ্ড ভ্যালু হেতু যেতিয়া ডিভাইড কৰি দিবা তেতিয়া আমি তাক কম absolute তাক আমি কম ৰিলেটিভ এৰৰ তাৰ মানে absolute error divided by আমাৰ মেজাৰ্ড ভ্যালু হেতু হ'ব কি ৰিলেটিভ এৰৰ ওকে তাৰ লগতে আকৌ যদি তুমি 100% পূৰণ কৰি দিয়া হেতু হৈ যাব পাৰ্সেন্টেজ এৰৰ এটুলে আমি পিছত গৈ আছো লাষ্ট ক্লাছত ৰিলেটিভ পাৰ্সেন্টেজ আৰু absolute এৰৰ বুজিছো এটা প্ৰবলেমটো আমি গৈ আছো এটুলে আজি ঠিক আছে আগৰ ক্লাছটো চাই দিবা ধুনিয়াকৈ বুজি পাই যাবা এৰৰখিনি এটা কি কৈছে সোৱা যদি আমি প্ৰডাক্ট কৰো বা যদি আমি কোএফিচিয়েন্ট উলিয়াও ডিভাইড কৰো তেতিয়া হলে এই ৰিজাল্টটো যেটো থাকিব ডেল্টা z ডিভাইডেড বাই z অৰ্থাৎ ৰিজাল্টটো যেটো কি এৰৰ ৰিলেটিভ এৰৰ থাকিব ইয়াৰো ৰিজাল্টটোত যেটো ৰিলেটিভ এৰৰ থাকিব হেতু কাৰ হতে ইকুৱেল হ'ব sum of the relative errors in the individual quantities তাৰ মানে ইয়াত ডেল্টা z টো কি হ'ব গম পাইছা ইয়াত তাৰ মানে ডেল্টা z টো হ'ব ইয়াত থকা ৰিলেটিভ এৰৰ প্লাস a b থকা ৰিলেটিভ এৰৰ ইয়াত ডেল্টা z বাই z টো কিমান হ'ব ইয়াত থকা ৰিলেটিভ এৰৰ প্লাস a b থকা ৰিলেটিভ এৰৰ এই কথাটোই কৈছে বুজিলানে এতিয়া the relative error in the product or in the quotient of two quantities দুটা quantity productত বা quotientত থকা relative error delta z by z delta z by z is the sum of the sum কৰিব লাগিব কাৰ relative errors in the individual quantities ইয়াত থকা relative error and ইয়াত থকা relative error sum ইয়াত থকা relative error and ইয়াত থকা relative error sum তাৰ মানে আমি ডাইৰেক্টলি absolute error লিখিব নোৱাৰো যদি প্ৰডাক্ট বা যদি আমি ডিভিজনৰ কথা কওঁ বুজি পাইছা যদি পূৰণ কৰো বা হৰণ কৰো দুটা বস্তু তাৰ ৰিজাল্টেন্টত যেটো থাকিব আমি তেনেকে ক'ব নোৱাৰো absolute errorত ক'ব নোৱাৰো ৰিলেটিভ এৰৰৰ টাৰ্মছত ক'ব লাগিব এটা প্ৰবলেম কৰিলে ভালকে বুজি পাবা তাতকে আগতে মই এটা বস্তু দেখাই থৈ যাও আচ্ছা ইয়াত নহয় হেতু পিছত দেখাম এটা প্ৰবলেম কৰি লও এটো the resistance R is equals to V by I ohms law পৰা আহিছে তোমালোকে জানা V is equals to IR নাজানো তোমালোকে জানা V is equals to IR তাৰ পৰা R যদি মেজাৰ কৰিবলৈ হয় V by I নহব জানো হেতুকে কোৱেশ্চনটো দি থোৱা হৈছে যত V টো মোক কিমান গিভেন আছে 100 প্লাস মাইনাস 5 ভোল্ট আৰু এই I টো কিমান দি থোৱা আছে 10 প্লাস মাইনাস 0.2 এম্পিয়াৰ find the percentage error in R R ত থকা percentage error টো উলিয়াব লাগে এই কন্ডিশনটোত and condition to আমাক কি দি থোৱা আছে R is equals to V by R so মই এটা কাম কৰো এই বস্তুটো কেনেকুৱা হৈ আছে প্ৰথমতে হেতু বুজি লওঁ এনেকুৱা হৈ আছে নেকি বাৰু Z is equals to A by B আছে তেতিয়াহলে তোমালোকে ক'ব পাৰা যে delta Z by Z is equals to কিমান হ'ব delta A by A plus delta B by B তাৰ মানে কি যদি Z to A আৰু B কোৱেশ্চেন্ট হয় তেতিয়াহলে কি হ'ব
ইয়াত থকা ৰিলেটিভ এৰৰ আৰু ইয়াত থকা ৰিলেটিভ এৰৰৰ যোগফলটো এই z ত থকা ৰিলেটিভ এৰৰ হ'ব এটা মই কি কৈছো যে পাৰ্চেন্টেজ এৰৰ ৰিলেটিভ এৰৰ পৰা কেনেকৈ উলিয়াবা যেতিয়া ৰিলেটিভ এৰৰটোৰ লগত 100% পূৰণ কৰি দিবা মই ইয়াতে এটা কাম কৰিব নোৱাৰো জানো গুটে গিটাৰ লগতে মই 100% টো পূৰণ কৰি দিব পাৰো বস্তুটো একেই থাকিব তেতিয়া জায়গা নজৰিব এফালে লিখিছো চোৱা ডেল্টা z বাই z বুলি নিলিখি তাৰ লগত মই 100% পূৰণ কৰিব পাৰো ডেল্টা a বাই a নিলিখি মই তাৰ লগত 100% পূৰণ কৰিব পাৰো ডেল্টা z বাই z নিলিখি আৰু ইয়াৰ লগত আৰু ডেল্টা a বাই a নিলিখি ইয়াৰ লগত ঠিক তেনে ধৰণে ডেল্টা b বাই b নিলিখি তাৰ লগতো মই 100% এটা পূৰণ কৰিব পাৰো এটো কেনকা হৈ আছে ন কাহিনীটো যে x = যেনিবা y + z বুলে সবকে 2 ৰে পূৰণ কৰি দিয়া twice x = twice y + twice z এনেকাহে হৈ আছে তেনেকে আমি 100% এৰে সবকে পূৰণ কৰি দিলো তেতিয়া হি পাৰ্চেন্টেজ এৰৰলৈ গুছি যাব বুজিলা গতিকে মই এটা কি উলিয়াম পাৰ্চেন্টেজ এৰৰ ইন v এনেকা হৈ থাকিলে আমি গম পাও যে পাৰ্চেন্টেজ এৰৰ কেনেকৈ পামগে ইয়াৰ পাৰ্চেন্টেজ আৰু ইয়াৰ পাৰ্চেন্টেজ এৰৰটো যোগ কৰি দিলে পাম গতিকে আমি প্ৰথমতে মই v ত থকা পাৰ্চেন্টেজ এৰৰ উলিয়াম তাৰ পিছত মই i ত থকা পাৰ্চেন্টেজ এৰৰ উলিয়াম দুইটা যোগ কৰি দিম তেতিয়া মই r ত থকা পাৰ্চেন্টেজ এৰৰ পাম যদি ইয়াৰ ক্ষেত্ৰত এনেকুৱা হৈছে যে a ত থকা পাৰ্চেন্টেজ এৰৰ এটো যোগ b ত থকা পাৰ্চেন্টেজ এৰৰ এটো যোগ কৰি দিম তেতিয়া মই z ত থকা পাৰ্চেন্টেজ এৰৰ পাম কিয়নো ৰিলেটিভ এৰৰৰ ক্ষেত্ৰতে ৰিলেটিভ এৰৰটোৰ হেল্পতে আমি পাৰ্চেন্টেজ এৰৰটো পাইছো ৰিলেটিভ এৰৰ কি হৈছে ইয়াত থকা ৰিলেটিভ এৰৰ যোগ ইয়াত থকা ৰিলেটিভ এৰৰ যোগ কৰি ইয়াত থকা ৰিলেটিভ এৰৰ কিয়নো এটাক আনটোৰে ডিভাইড কৰি মই z টো পাইছো ভিক i টোৰে ডিভাইড কৰি মই r টো পাইছো গতিকে v ত থকা ৰিলেটিভ এৰৰ যোগ i ত থকা ৰিলেটিভ এৰৰ হ'ব r ত থকা ৰিলেটিভ এৰৰ তাৰ মানে ডেল্টা v বাই v প্লাস ডেল্টা i বাই i = ডেল্টা r বাই r তেতিয়া হলে পাৰ্চেন্টেজ কৰি দিলে হল 100% এৰ পূৰণ কৰি বুজিলা পাৰ্চেন্টেজ এৰৰ ইন v কিমান হ'ব চোৱাচোন a2 ডিভাইডেড বাই a2 ইজি হয় একদম ইয়াক এটোৰে হৰণ কৰি দিলে পাই যাবা ৰিলেটিভ এৰৰ তাৰ লগত 100% কৰি দিলে ই হৈ যাব পাৰ্চেন্টেজ এৰৰ 100 কেনসেল তাৰ মানে 5% বুজিলা তাৰ পিছত আহা পাৰ্চেন্টেজ এৰৰ ইন i ত থকা পাৰ্চেন্টেজ কিমান হ'ব 0.2 ডিভাইডেড বাই a2 এটো হৈ গল ৰিলেটিভ এৰৰ তাৰ লগত 100% পূৰণ কৰি দিয়ে 10 গুণ 100 10 2 গুণ এটো 0.2 আছে সো 2% হৈ যাব পাৰ্চেন্টেজ এৰৰ i ত কিমান আছে 2% ইয়াত কিমান আছে 5% হয়নে ইয়াত কিমান পালোগে মই 5% ইয়াত কিমান আছে পাৰ্চেন্টেজ এৰৰ 2% আৰু তেতিয়া হলে আৰত পাৰ্চেন্টেজ এৰৰ কিমান থাকিব ইয়াত থকাটো আৰু ইয়াত থকাটো যোগ কৰি দিলে হল কিমান হ'ব 2% প্লাস 5% বস 7% হেটো আনসাৰ সো মই লিখিব পাৰো কি therefore যত লিখি দিছো আৰু ইয়াতে সিৰিয়ালি চাই গৈ আছে যেটা বুজিটো পাইছা যে পাৰ্চেন্টেজ এৰৰ ইন r কিমান হ'ব 2% প্লাস 5% = 7% এটোই হ'ব তোমালোকৰ ৰিজাল্ট ইয়াত থকা পাৰ্চেন্টেজ এৰৰ উলিবা ইয়াত থকা উলিবা দুটা যোগ কৰি দিয়া কিয়নো এটো কেনেকুৱা ধৰণেৰে আছে z = a by b নিচিনা হৈ আছে যোগ কৰি দিলে আমি তাহাতৰ ৰিলেটিভ এৰৰ পাম ৰিলেটিভ এৰৰৰ পৰা আমি পাৰ্চেন্টেজ এৰৰ পাম আচ্ছা পাৰ্চেন্টেজ বস্তুটোৰ মিনিংটো নো কি মই যদি কওঁ 20% তাৰ মানে কি 20 ডিভাইডেড বাই 100 মই যদি কওঁ 30% তাৰ মানে কি 30 ডিভাইডেড বাই 100 তেতিয়াহলে মই যদি কওঁ 100% তাৰ মানে কিনো 100 ডিভাইডেড বাই 100 তাৰ মানে কিনো 1 যদি নাম্বাৰত কওঁ এই যে মই ডেল্টা a বাই a ঠাইত কথা নাই বতৰা নাই 100% এটা পূৰণ কৰি দিছো পাৰ্চেন্টেজ এৰৰলৈ নিবলে কেনেকে কিবা এটা বস্তুক আমি 100 টাইমছ কৰি দিব পাৰো নেকি মন গল বুলি নোৱাৰো ন কি কৰি দিছো চোৱা তাৰ মানে এইটো কৰিছো নেকি বাৰু 100 ডিভাইডেড বাই 100 তাৰ মানে 1 এৰে পূৰণ কৰিছো এটোটো কৰিব পাৰো 5 আছে 5 ক 1 এৰে পূৰণ কৰি তুমি দেখুৱা আলটিমেটলি 5 এ হ'ব কিন্তু মই তাক 100% বুলি লিখি দিছো যাতে মই পাৰ্চেন্টেজলৈ লৈ যাব পাৰো বুজিলা 100 বাই 100 মানে 1 আলটিমেটলি ডেল্টা a বাই a টো থাকিল হেকাৰণে আমি এবসলিউট এৰৰটো ডাইৰেক্টলি পাৰ্চেন্টেজ এৰৰলৈ লৈ যাব পাৰো কেনেকে 100% এৰে পূৰণ কৰি ওকে নেক্সট উলা এবাৰ আহি যাব আৰু এটা एग्जांपल two resistors of resistances ইমান and ইমান
ohm are connected in series দুটা ৰেজিষ্টৰ তোমালোকে জানা শ্ৰেণীবদ্ধ আৰু সমান্তৰাল সজ্জা ক্লাছ 10 ত পাইছিলা ইয়াতে তো বহুত আসামিজ মিডিয়ামৰ ষ্টুডেন্ট আছে মই গম পাওঁ তোমালোকৰ বাবে আমি ভিডিও বিলাক বনাই আছো যাতে আসামিজ মিডিয়ামৰ পৰা নতুনকে যিসকল ইংলিছ মিডিয়ামত আহিছা তেওঁলোকৰ সুবিধা হয় ঠিক আছে সো মই অসমীয়া টাৰ্ম কিছুমান কৈ যাম দুটা ৰেজিষ্টৰ্ছ তাৰ মানে ৰোধক অফ ৰেজিষ্টেন্সেস যাৰ ৰুট কিমান ইমান আৰু ইমান তাহাতক মই সিৰিজত কানেক্ট কৰিছো তাৰ মানে শ্ৰেণীবদ্ধ হবে তাৰ পিছত মই প্যাৰেলেলত কানেক্ট কৰিছো তাৰ মানে সমান্তৰাল সজ্জা তেতিয়াহলে মোক প্ৰথমতে দিছে ইকুইভ্যালেন্ট ৰেজিস্ট্যান্স উলিওৱা বলে ঠিক আছে সিৰিজত আৰু প্যাৰেলেলত দুইটা কম্বিনেশন আৰু সিৰিজত উলিয়াবলে তোমাক কৈছে যে ইউজ ফৰ a এৰ কাৰণে তাৰ মানে সিৰিজৰ কাৰণে a টু ৰিলেশন and for b a2 আৰু a2 দুটা ৰিলেশন কৈছে b তুলে আমি গৈ আছো প্ৰথমতে লিখি লওঁ গিভেন কিটা ইজি কোৱেশ্চন কৰি গৈ থাকিলে বুজি পাই যাবা সো মই ইয়াত কৈ না যাও ডাইৰেক্টলি কৰি যাও অংকটো r1 টু দি থোৱা আছে চাবাচোন এটা ৰুট বা এটা ৰেজিস্ট্যান্স ইমান আৰু r2 টু কিমান দি থোৱা আছে সোৱা 200 প্লাস মাইনাস 4 ইয়াত তোমালোকে কি বুজিছা এই এই 3 টু কি হয় ডেল্টা r1 এই 4 টু কি হয় ডেল্টা r2 হলে নহয় আমি r1 টু কেনেকে লিখো r1 প্লাস মাইনাস ডেল্টা r1 r2 টু r2 প্লাস মাইনাস ডেল্টা r2 যদি একুৰেট ফৰ্মত লিখো এইটো তাৰ মানে এবসলিউট এৰৰ কোড r1 যেটো ডেল্টা r1 বুলি কব পাৰো এইটো এবসলিউট এৰৰ কোড r2 যাক আমি ডেল্টা r2 বুলি কব পাৰো হয়নে আচ্ছা এতিয়া প্ৰথমতে আমি সিৰিজ কম্বিনেশনলৈ যাওঁ in series তাৰ মানে শ্ৰেণীবদ্ধ সজ্জা r is equals to কিমান হয় r1 plus r2 r1 টু কিমান 100 r2 টু কিমান 200 plus এটো কিহৰ নিচিনা হৈ আছে a plus b is equals to z এনেকুৱা হলে কি হয় এই ইয়াত থকা যেটো ৰিলেটিভ এৰৰ এতিয়া মই কি কৰি আছো সোৱা r1 plus r2 কৰি মই r পাব বিচাৰিছো তো r2 থকা হে ৰিলেটিভ এৰৰ ডেল্টা r হেতু কেনেকে হ'ব r2 থকা এবসলিউট এৰৰ ডেল্টা r হেতু কেনেকে হ'ব ইয়াত আৰু ইয়াত থকা এবসলিউট এৰৰ কিটা যোগ কৰি দিম প্ৰথমতে মই এটো আৰু এটো যোগ কৰিলো 100 plus 200 আৰু এই যে ডেল্টা r কোন এটা লিখিব লাগিব হেকন মই কেনেকে লিখিব পাৰো 3 plus 4 হয়নে বাৰু 3 plus 4 ডাইৰেক্টলি কৰি দিব পাৰো তেনেকে সো 300 প্লাস মাইনাস আহিব দেই প্লাস মাইনাস 3.5 7 এটো কি হৈ যাব আমি সিম্বলিক্যালি দেখাব পাৰো লিখিও দিব পাৰো 300 প্লাস মাইনাস 7 ওম এটো হ'ব ইকুইভ্যালেন্ট বা সমতুল্য ৰুট কাৰ ক্ষেত্ৰত শ্ৰেণীবদ্ধ সজ্জাৰ ক্ষেত্ৰত কিয়নো শ্ৰেণীবদ্ধ সজ্জাত আমি যোগ কৰিলে হল যোগ কৰিলে আমি হে ৰিজাল্টত থকা ডেল্টা r টো মই কেনেকে লিখিম ডেল্টা r1 প্লাস ডেল্টা r2 সিম্পল পিছৰটোলে আহা এই কেছটোত এটো আৰু এটো ইউজ কৰিবলৈ কৈছে কাৰ ক্ষেত্ৰত প্যাৰেলেল কম্বিনেশনৰ ক্ষেত্ৰত বা সমান্তৰাল সজ্জাৰ ক্ষেত্ৰত তোমালোকে এটা বস্তু জানা যে 1/r is equals to 1/r1 plus 1/r2 যদি r1 r2 দুটা ৰুট হয় বা ৰেজিষ্টৰ হয় তেতিয়াহলে তাহাতৰ ইকুইভ্যালেন্ট ৰেজিস্ট্যান্স এনেকে লিখো যত r2 হয় ইকুইভ্যালেন্ট ৰেজিস্ট্যান্স এটা সিৰিজৰ ক্ষেত্ৰত অলৰেডি r বুলি কোৱাৰ কাৰণে ইয়াত নতুনকে এটা আমাক কৈ দিছে কোৱেশ্চনটোত r ডেশ হয়নে r ডেশ টো প্ৰথমতে উলিয়াই লওঁ কেনেকে উলিয়াম চাবা 1/r1 এইটো হৈছে r1 এটো হৈছে r2 বুজিছা r1 কিমান 100 প্লাস 1/r2 r2 কিমান 200 এতিয়া মই প্লাস মাইনাস কৰি ডাইৰেক্টলি আকৌ এটা যোগ কৰি দিব পাৰিম নে নোৱাৰ কিন্তু মই এবাৰ 1/r dash is equals to কি লিখিছো 1/r1 plus 1/r2 লিখিছো আগত আছিল r is equals to r1 plus r2 ইয়াত আমি সাম কৰি দিছিলো ডাইৰেক্ট ইয়াত তো কি হৈ আছে চাবলৈ গলে সোৱাচোন r1 r2 আহিব ওপৰত আহিব r1 plus r2 গতিকে ইয়াত প্ৰডাক্টটো আছে প্ৰডাক্ট থাকিলে তো আমি ডাইৰেক্টলি এবসলিউট এৰৰ কিটা প্লাস কৰি দিব নোৱাৰো ইয়াৰ টেকনিকটো অলপ বেলেগ হ'ব কি উলিয়াবৰ বাবে এই r dash টো থকা ডেল্টা r dash টো উলিয়াবৰ বাবে তাৰ কাৰণে মোক এটো বস্তু দি থৈছে এটো ইউজ কৰি মই ডেল্টা r dash টো উলিয়াম এটা যে মই লিখো যে r dash is equals to r dash plus minus delta r dash মানে তাৰে মই এবাৰ ফোকাস কট কৰি আছো গম পাইছা মই এইটোত ফোকাস কৰিছো ইয়াৰ পিছৰটো মই অকনমান পিছত উলিয়ামগে এইটো ইউজ কৰি এটা জাস্ট r dash টো উলিয়াব লাগে দেই সো হে কাৰণে মই অকল এই ভ্যালু কিটা লৈছো এৰৰ কিটা লোৱা নাই কিয়নো ইয়াত এৰৰ ডাইৰেক্টলি প্লাস কৰি উলিয়াব নোৱাৰা ইয়াত প্ৰডাক্টটো আছে সো ইয়াত লখাগু আহিব 200
ইয়াত আহিব 2 + 1 তাৰ মানে 3/200 গতিকে 1/r ডেছ যদি ইমান হয় r ডেছ কিমান হ'ব 200 ডিভাইডেড বাই 3 ওম এটো হৈ গ'ল r ডেছৰ মান ঠিক আছে 200 ডিভাইডেড বাই 3 ওম মই এখিনি ক্লিয়াৰ কৰো r ডেছ টু জাস্ট লিখি ৰাখো কিমান 200 ডিভাইডেড বাই 3 ওম তো উলিয়াব লাগে কি ডেল্টা r ডেছ টু কিমান হেতু আমি এটা উলিয়াব লাগে আমাৰ টাৰ্গেটটো হৈছে এটো গিভেন কন্ডিশন আৰু এটা আছে সো এটো সেকেন্ড কৈছে ন এই b টোৰ বাবে এসৱা ইউজ ফৰ a ইমান আৰু ফৰ b a কেটা ইউজ কৰিবলৈ কৈছে b মানে যেতিয়া প্যাৰালেল বা সমান্তৰাল সজ্জাত আছে কি দিয়া আছে সোৱাচোন গিভেন বস্তুটো মই লিখি লম কিমান ডেল্টা r ডেছ এটো লিখিছো ডিভাইডেড বাই r ডেছ স্কয়াৰ হয়নে ডেল্টা r ডেছ divided by r dash square is equals to delta r1 divided by r1 square plus ase delta r2 divided by r2 square tumak ki lage delta r dash ei phale delta r dash je dekhisa tak left side e rakhilo hoy baki khini uliya jabo lage r dash square to e phale loi jao kiman hobo delta r1 divided by r1 square into r dash square plus delta r2 divided by r2 square into etu puron hoy jabo kiman r dash square yak moi r dash divided by r1 boli likhu tetia whole square dibo parim aru etu hoy gol delta r1 yak moi ki boli likhim r a r dash to efale loi anilu r dash divided by r2 whole square into r dash acha delta r2 e delta r2 to bahirat loi gol ভিডিও তো হৈ আছে না একবাৰ চাই লও ওকে হৈছে এখিনলৈকে হল ইয়াৰ পিছত চোৱা এতিয়া মই জাস্ট মান বিলাক বহাই যাম এফালে আছে কিমান ডেল্টা r ডেছ r ডেছ বাই r1 r ডেছ মানে কিমান হয় এই মাত্ৰ পাইছিলো এইটো 200 ডিভাইডেড বাই 3 ডিভাইডেড বাই r1 r ডেছৰ মান হেতু r1 ৰ মান কিমান এইটো এই মান বিলাক এইটো হৈছে r1 r1 ৰ মান কিমান 100 কি আছে স্কয়াৰ দিয়া ইনটু ডেল্টা r1 মানে এইটো তাৰ মানে 3 হল তাৰ পিছত প্লাস আছে আচ্ছা r ডেছ মানে এইটো 200 ডিভাইডেড বাই 3 ডিভাইডেড বাই কিমান r2 মানে কিমান 200 হোল স্কয়াৰ ইনটু delta r2 মানে এইটো r2 আমি কেনেকে লিখিম r2 plus delta r2 so delta r2 মানে কিমান 4 হৈ গল এটা এটা সলভ কৰিলে you will get your answer so 200 divided by 3 to তললে নমাব পাৰো 3 into 100 whole square into 3 plus 200 3 to তললে নমাব পাৰা 3 into 200 whole square into 4 ইয়াত ঢেৰ কিবা কিবি কটা কটি যাব 0 0 0 0 cancel 200 cancel তাৰ মানে ইয়াত হৈ যাব কিমান 2/3 whole square into 3 plus 1/3 whole square into 4 2/9 into 3 plus 4/9 2/9 into 3 plus 4/9 কি উলিয়াবলৈ গৈ আছো আমি ডেল্টা r ডেছ যাতে কি লিখিব পাৰো যাতে এই r ডেছ টু আমি কেনেকৈ লিখিব পাৰো r ডেছ প্লাস মাইনাস ডেল্টা r ডেছ এটো লাগে আমাক এতিয়া সমতুল্য ৰুটটো পালো সমান্তৰাল সজ্জাৰ ক্ষেত্ৰত তাৰ যেটো এই এৰৰটো আমি পোৱা নাই হেতু উলিয়াবলৈ গৈ আছো কোনটো ডেল্টা r ডেছ টু ক্যালকুলেট কৰি আছো কি ইউজ কৰি এই ফৰ্মুলাটো ইউজ কৰি ঠিক আছে ইয়াৰ পিছত কি হ'ব দেখো ডেল্টা r ডেছ কিমান হ'ব এটো 2 গুণ 4 লিখিব থাকি গৈছে দেই এটো ভুল হৈ আছে এটা কাম কৰিব পাৰছন ইয়াতে 3 গুণ 9 অলপমান ইজি কৰি লও ক্যান্সেল হৈ গুছি যাব হয়নে ইয়াত হৈ যাব কিমান ডেল্টা r ডেছ এটো হৈ যাব 4/3 হয়নে বাৰু আৰু এটো হৈ যাব 4/9 ওকে 4/9 ওকে সো 9 আহিলে 3 গুণ 3 4 গুণ 12 আৰু এফালে হৈ গল 4 16/9 16 কৰো কিমান পাম 7 পইণ্ট দিলো 0 আহিলে 7 বাৰ যাব ওকে 1.7 কি হয় এটো ডেল্টা r ডেছ
ডেল্টা আৰ ডেছ কিমান পালা এইটো 1.7 তেতিয়াহ'লে তোমালোকে ফাইনেলি কি লিখিব পাৰিবা এতেকে সমতুল্য সজ্জা সমতুল্য ৰুটটো শ্ৰেণীবদ্ধ সজ্জাত অৰ্থাৎ প্যাৰেলাল কম্বিনেশনত মানে ইকুইভ্যালেন্ট ৰেজিস্ট্যান্স কিমান হ'ব অলৰেডি পাই থৈছিলা কিমান বুলি 200 ডিভাইডেড বাই 3 এটো কি আছিল আৰ ডেছ তাৰ লগত প্লাস মাইনাস কৰি ডেল্টা আৰ ডেছটো লিখি দিয়া যেটো এই মাত্ৰ পাইছা কিমান 1.7 এটো আমি ইয়াত এনেকে ধৰণেৰে লিখিব পাৰো আৰ ডেছ ইজ ইকুৱেলছ টু আৰ ডেছ প্লাস মাইনাস ডেল্টা আৰ ডেছ লিখা আৰ ডেছটো আমি পাইছিলো 200 ডিভাইডেড বাই 3 প্লাস মাইনাস ডেল্টা আৰ ডেছটো 1.7 সো এটো হৈ যাব ফাইনাল আনসার ঠিক আছে আমি দুটা টাইপৰ এতিয়ালৈকে তেতিয়ালে পঢ়িলো আৰু তাৰ এপ্লিকেশন কৰি দুটামান আনসার দুটামান আমি প্ৰবলেমো সলভ কৰিলো এই 3 নম্বৰটো বাকি থাকি গল কম্বিনেশন অফ এৰৰ্ছৰ যেটো হৈছে এৰৰ্ছ অফ এ পাৱাৰ্ড কোৱান্টিটি এটো ইয়াৰ হতে সেম তাৰ মানে আমি যদি কওঁ যে a into b is equals to z তাত কি হৈছে প্ৰডাক্ট এটা মই যদি কওঁ a into b নহয় ইটো কোয়ান্টিটিও a হয় তেতিয়াহলে a into a is equals to z তাৰ মানে কি লিখিব পাৰিবা a squared is equals to z হয়নে বাৰু ইয়াৰ ঠাইত মই যদি এবসলিউট এৰৰটো লিখিবলৈ যাওঁ ৰিজাল্টেন্টটো বা ৰিজাল্ট তেতিয়া কি বুলি লিখিম ডেল্টা z by z is equals to delta a by a plus delta b by b তো ইয়াৰ ক্ষেত্ৰত কি বুলি লিখিবা ইয়াৰ ক্ষেত্ৰত কি বুলি লিখিবা ডেল্টা z by z is equals to কিমান হ'ব ডেল্টা a by a আৰু আনটো b নহয় হেতু আকৌ a হয় তাৰ মানে ডেল্টা a by a তাৰ মানে কিমান হ'ব 2 into delta a by a তাৰ মানে ইয়াত a স্কয়াৰ থাকিলে মই তাক a into a বুলি যদি ভাবি লওঁ তেতিয়াহলে ডেল্টা z by z is equals to 2 into delta a by a ওলাব ঠিক তেনে ধৰণে মই যদি কওঁ a into a তাৰ মানে হেতু কাৰ পৰা পালো a কিউবৰ পৰা তেতিয়াহলে ডেল্টা a by এটাত কিটা আহিব তিনটা আহিব এনেকুৱা এটা প্ৰবলেম কৰি দিউছুন বেছি ক্লিয়াৰ হৈ যাব যেনিবা z is equals to a to the power 4 b to the power 3 divided by c to the power 5 এনেকে আছে তেতিয়াহলে ইয়াত থকা ৰিলেটিভ এৰৰটো কেনেকে লিখিব পাৰিবা গম পাইছা ইয়াৰ যেটো পাৱাৰ আছে তোমালোকে দেখিছা a square is equals to z হতে delta z by z is equals to কিমান আহিছে 2 into delta a by a তাৰ মানে তাৰ পাৱাৰটোকে ৰিলেটিভ এৰৰটোৰ আগত কি হৈ গৈছে পূৰণ হৈ গৈছে এই যেটো পাৱাৰ আছে 4 হেতু তাৰ ৰিলেটিভ এৰৰটোৰ আগত পূৰণ হৈ যাব প্লাস আহিব ইয়াৰ ওপৰত যেটো পাৱাৰ আছে 3 হেতু তাৰ ৰিলেটিভ এৰৰটোৰ লগত কি হৈ যাব মাল্টিপ্লাই হৈ যাব পাৱাৰটো b into b নিচিনা হৈ আছে ডেল্টা b by b তিনটা থাকিব আৰু তোমালোকে গম পোৱা যে প্ৰডাক্ট ৰলে আমি ৰিলেটিভ এৰৰ বিলাক যোগ কৰি যাওঁ আৰু তাক যদি আমি ডিভাইড কৰি কোৱেশ্চন লওঁ তেতিয়াও আমি ৰিলেটিভ এৰৰটো যোগেই কৰি যাওঁ ইয়াত প্ৰডাক্ট আৰু ডিভিজন দুটাই হৈ আছে গতিকে ইয়াকো আমি বেলেগ নহয় প্লাস কি বুলি লিখিম 5 into delta c by c বুলি লিখিম এনেকুৱা ধৰণৰ কোৱেশ্চন একেবাৰে ইজি আৰু যদি আহে এনেকুৱা গিটা হয়নে জাস্ট পাৱাৰটো দি দিলা ডেল্টা a by পাৱাৰটোৱে পূৰণ কৰি দিম ডেল্টা a বস হেতু ঠিক আছে সো থ্যাংক ইউ সো মাচ ইখিনতে আমাৰ আজিৰ ক্লাসটো শেষ হৈছে যদি ভিডিওটো চাই ভাল লাগিল কিবা এটা বুজি পালা তেতিয়াহলে এটা লাইক কৰি যাবা তোমালোকৰ লাইক বিলাকে আমাক নতুন ভিডিও বনাই যাবলৈ আৰু উৎসাহিত কৰি গৈ থাকে ইয়াৰ লগতে জনাই থওঁ যে আমাৰ 11 12 ৰ লগতে ক্লাস 10 ৰ চলি আছে লাইভ টিউশন ক্লাস বিলাক আমাৰ চলি আছে তাত যদি তোমালোকে জয়েন হ'ব খোজা এটো নম্বৰত কন্টাক্ট কৰিব পাৰিবা আমাৰ ক্লাস বিলাক ৰেগুলাৰলি হৈ থাকে ফুল কোৰ্স তাত আমি ফিনিশ কৰাম আমাৰ নোটস প্ৰভাইড কৰা হয় প্ৰতি আমাৰ সপ্তাহত 3 দিনকে ক্লাস হয় এটা সাবজেক্ট আৰু ফাৰ্স্ট ইয়াৰ ক্লাস আমাৰ মে পৰা চলি আছে গতিকে তোমালোকে যদি এতিয়াও জয়েন কৰা আমাৰ কিন্তু ক্লাস বিলাকৰ ৰেকৰ্ডিং থাকি যায় ৰেকৰ্ডিং ভিডিও বিলাক তোমালোকে পাই যাবা প্ৰথমৰ পৰা আলটিমেটলি ফুল কোৰ্সটো পাই যাবা যদি তোমালোকে আমাৰ হৈতে ফুল কোৰ্সৰ সুবিধা লব বিচাৰিছা তেতিয়াহলে এইটো নম্বৰত WhatsAppত কন্টাক্ট কৰিব পাৰা থ্যাংক ইউ সো মাচ নতুন এটা ভিডিওৰ হৈতে আমি আকৌ অতি সোনকালে লগ পাম